মুহূৰ্তত ৰিচ টাইমৰ সমূহ দৰ্শকক জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। আন্দোলন ফেসবুক বা ফিল্ডত নহয়, আন্দোলন ৰাজপথত হ'ব লাগে। আৰু এতিয়া জুবিন গাৰ্গৰ কা সম্পৰ্কে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰলাচি থানাৰ নেতা শৃংখল চলিহাই। আন্দোলন ৰাজপথত হয়, ফেসবুকত নহয়। আন্দোলন ৰাজপথত হয়, যোনেই নকক আন্দোলন ৰাজপথত হ'ব, ফিল্ডত আৰু ফেসবুকত আন্দোলন নহয়। আন্দোলন হ'লে ৰাজপথত হ'ব আৰু আন্দোলন কৰা প্ৰত্যেক মানুহে জেললৈ যাবলৈ সাজু হৈ ৰাজপথলৈ ওলাব লাগিব। ক্ৰমাগতভাৱে জনপ্ৰিয়তা বাঢ়ি আহিছে এতিয়া ফুটবলৰ। প্ৰচণ্ড হাৰ কপোৱা হিট নেওচিও এতিয়া দৰ্শকৰ ভিৰ কেৱল ফুটবল চাবলৈ। আৰু তাৰ বিপৰীতে দেখা গৈছে এতিয়া দেৰগাঁৱৰ মাজগাঁৱৰ খেলপথাৰত এতিয়া দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড শীতকো নেওচি এতিয়া তেওঁলোকে ফুটবল চাবলৈ ভিৰ কৰিছে দেৰগাঁৱৰ খেলপথাৰত। দেৰগাঁৱৰ মাজগাঁও যুৱক সংঘৰ উদ্যোগত আৰু মাজগাঁও ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি মাজগাঁও খেলপথাৰত 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বৃহৎ দিবানৈশ খেল প্ৰতিযোগিতা, ফুটবল খেল প্ৰতিযোগিতা। আমি মাজগাঁও যুৱক সংঘৰ উদ্যোগত যোৱা 2022 বৰ্ষৰ ডিচেম্বৰ মাহত এখনি দিবানৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ আৰু সেই খেলতেই জন্ম হৈছিলে মাজগাঁও ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ। এই কেন্দ্ৰটি খুব সুচাৰুৰূপে এবছৰ সম্পূৰ্ণ কৰিলে। গতিকে প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি পুনৰবাৰ আমি মাজগাঁও যুৱক সংঘৰ উদ্যোগত তথা বৃহত্তৰ নাহৰনিবাসী ৰাইজৰ সহযোগত এখনি দিবানৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আৰু 16-17 দুদিনীয়া কাৰ্যসূচীৰে আমি মাজগাঁও ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈসকল তথা বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈসকলৰ মাজত আমি 13 বছৰ অনুৰ্ধৰ এখনি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ। খুব সুন্দৰকৈ সেই খেলখন সমাপ্ত হৈছে। চূড়ান্ত খেলখন আমি 18 তাৰিখে আমি অনুষ্ঠিত কৰিম, 21 তাৰিখে আমি অনুষ্ঠিত কৰিম। আৰু আমি উপস্থিত সকলো দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমান সুন্দৰকৈ আহি সহযোগ কৰাৰ বাবে। আজি আমাৰ উদ্বোধনী অনুষ্ঠানটো খুব সুন্দৰকৈ হৈ গ'ল। অনুষ্ঠানটো উদ্বোধন কৰিলে আমাৰ লাচিত খানাৰ। হয়, আজিৰ পৰা আমাৰ খেলখিনি আৰম্ভ হৈছে। আমাৰ যিসমূহ ছিনিয়ৰ খেলখিনি আমি 18 তাৰিখৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে আমি আজিৰ পৰা অনুষ্ঠিত কৰিছোঁ। আজি আৰম্ভণি অনুষ্ঠান ইতিমধ্যে হৈ গৈছে খুব সুন্দৰকৈ। দলসমূহ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ আছে, যোৰহাটৰ আছে, শিৱসাগৰ আছে, অৰুণাচলৰ আছে, এনেকৈ বিভিন্ন দল আছে। এতিয়ালৈকে আহিয়ে আছে দল। গতিকে ফুটবলৰ প্ৰতি যিহেতু মানুহৰ এটা বেলেগ ক্ৰেজি ফুটবলৰ কাৰণে মানুহ, গতিকে ফুটবলৰ কাৰণে এতিয়া আপোনালোকে চাব পাৰে গোটেই ফিল্ডখনত এডোখৰ জেগাও খালী নাই। ইমান ধুনীয়া পৰিৱেশ। আমি ভবা নাছিলোঁ আচলতে ইমান ধুনীয়া সহযোগ পাম বুলি ৰাইজৰ, কিন্তু আমি আপ্লুত হৈছোঁ, অতিশয় সন্তোষিত হৈছোঁ। গতিকে যিহেতু বৰ্তমান সময়ত দিবানৈশত টেনিছ ক্ৰিকেটৰ যিটো চলি আছে, আচলতে টেনিছ ক্ৰিকেটৰ কোনো ভৱিষ্যত নাই। গতিকে আমি সেই উদ্দেশ্যে আমি সেই খেলখন বাদ দি পেলাই আমি ফুটবল খেলখন আয়োজন কৰিছোঁ। যিহেতু ফুটবল খেলখনৰ প্ৰতি মানুহৰ এটা বিশেষ আকৰ্ষণ আছে, খেলখনৰ এটা ভৱিষ্যত আছে। কণ শিশুসকলৰ এই খেলখনৰ জৰিয়তে এসময়ত হয়তো আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব, আমাৰ অসমখনলৈ গৌৰৱ কঢ়িয়াই আনিব। সেই উদ্দেশ্যে আমি এই শিশুসকলক প্ৰশিক্ষণ দিয়াৰ লগতে ফুটবলৰ প্ৰতি যাতে তেওঁলোক আকৰ্ষিত হয়, সেই উদ্দেশ্যে আমি খেলখন আয়োজন কৰিছোঁ। আৰু এই ফুটবল খেল প্ৰতিযোগিতাত উপস্থিত আছিল বীৰলাচি থানাৰ নেতা শৃংখল চলিহা। আৰু শৃংখল চলিহাক যেতিয়া সাংবাদিকে প্ৰশ্ন কৰিছিল তেতিয়া সাংবাদিকে প্ৰশ্ন কৰাৰ পিছত শৃংখল চলিহাই প্ৰশ্নৰ উত্তৰত কৈছিল যে এইবাৰ জুবিন গাৰ্গে কা সম্পৰ্কে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ। বীৰলাচি থানাৰ স্পষ্ট ভূমিকা। আমি আগতেও কৈছোঁ যে কা আন্দোলন যদি আকৌ পুনৰ হয় ছাত্ৰ সমাজে নেতৃত্ব লওক, কোনো দল সংগঠনে নহয়, ছাত্ৰ সমাজে নেতৃত্ব লওক। আৰু ইয়াৰ আগৰবাৰ কা আন্দোলন হওঁতেও ছাত্ৰ সমাজে নেতৃত্ব লৈছিলে আৰু সেই নেতৃত্বৰ প্ৰতি অসমৰ জনগণে বা অসমৰ বিভিন্ন দল সংগঠনে সমৰ্থন আগবঢ়াইছিলে। মই পুনৰ ছাত্ৰ সমাজক নেতৃত্ব ল'বলৈ আহ্বান জনাইছোঁ বীৰলাচি থানাৰ মঞ্চৰ পৰা। আৰু এটা কথা, যদি কা বলৱৎ কৰা বা কাৰ বিধিপত্ৰ প্ৰস্তুত কৰাৰ চেষ্টা কৰা হয়, যদি অসমত জাপিব খোজে, তেনেহ'লে তীব্ৰ আন্দোলন হ'ব। আৰু যদি ইমান হিন্দু বাংলাদেশীৰ প্ৰতি তেওঁলোকৰ প্ৰেম আছে, গোটেই হিন্দু বাংলাদেশীখিনি গুজৰাটত সংস্থাপন দিয়ক, তাত আমি সহায় কৰিম। আমাৰ তাত আপত্তি কৰিবলগীয়া নাই, কিন্তু অসমত নহ'ব। অসমে ইতিমধ্যে বাংলাদেশী বোজা লৈ আছে আৰু আমি বাংলাদেশী বোজা নলওঁ। আৰু ইয়াত আমাৰ জাতি সত্তাটোক ধ্বংস কৰিব দিয়া নহ'ব। কা আন্দোলন হ'লে মই পুনৰ কৈছোঁ ছাত্ৰ সমাজে নেতৃত্ব দিয়ক, বীৰলাচি থানা অসমৰ প্ৰত্যেক সৈনিকে সহযোগ কৰিব। আৰু যিবিলাক ভণ্ড সংগঠনে কা আন্দোলনটো নি ফিল্ডত ভৰাইছিলে, সেই সংগঠনবোৰক অসমৰ জনগণে খিলঞ্জীয়া মানুহে চিনাক্ত কৰক। জুবিন গাৰ্গে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কা আন্দোলন কৰাৰ যি কথা কৈছে, আন্দোলন ৰাজপথত হয়, ফেচবুকত নহয়।
আন্দোলন ৰাজপথত হয়, যোনেই নকওক আন্দোলন ৰাজপথত হ'ব, ফিল্ডত আৰু ফেচবুকত আন্দোলন নহয়। আন্দোলন হ'লে ৰাজপথত হ'ব আৰু আন্দোলন কৰা প্ৰত্যেক মানুহে জেললৈ যাবলৈ সাজু হৈ ৰাজপথলৈ ওলাব লাগিব। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এতিয়া দেখা গৈছে কাৰ যি কথাটো উৎসাহিত হৈ পৰে, সেইটো নিৰ্বাচনী ইছ্যু হিচাপে লৈছে। হিন্দু বাংলাদেশী ভোট বিজেপিক লাগে, বেলেগ কথা একো নাই। হিন্দু বাংলাদেশী ভোট লাগে, সেইকাৰণে নিৰ্বাচনৰ আগে আগে তেওঁলোকে কাখনৰ কথা উলিয়ায়। যিহেতু কা সম্পৰ্কে পূৰ্বতেও জুবিন গাৰ্গে বিৰোধিতা কৰি আহিছিল আৰু এইবাৰো তেওঁ বিৰোধিতা কৰিছে, কৈছে যে যোৱাবাৰ তেওঁৰ অলপ বেছি হৈছিল কা সম্পৰ্কে কৰা যি বিৰোধিতা, সেই বিৰোধিতা অলপ বেছি হৈছিল, কিন্তু এইবাৰ তেওঁ অলপ কমকৈ কৰিব বুলি মন্তব্য কৰিছে সামাজিক মাধ্যমত। আৰু তাৰ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰলাচি থানাৰ নেতা শৃংখল চলিহাই। তেওঁ কৈছে যে জুবিন গাৰ্গে যিহেতু কৈছিল আন্দোলন ফেচবুক বা ফিল্ডত হ'ব লাগে বা কোনো ধৰণৰ সামাজিক মাধ্যমত হ'ব লাগে বুলি কৈছিল, কিন্তু এতিয়া বীৰলাচি থানাৰ নেতাগৰাকীয়ে কৈছে যে আন্দোলন ৰাজপথত হ'ব লাগে বুলি। যিহেতু বীৰলাচি থানাৰ নেতাগৰাকীয়ে মন্তব্য কৰিছে যে আন্দোলন কোনো ধৰণৰ ফেচবুক বা ফিল্ডত নহয়, তাৰ পৰিৱৰ্তে আন্দোলন হ'ব লাগে ৰাজপথত। বীৰলাচি থানাৰ নেতাগৰাকীয়ে প্ৰকাশ কৰিছে যে আন্দোলন ৰাজপথত হ'ব লাগে বুলি। এইবাৰ বীৰলাচি থানাৰ নেতাগৰাকীয়ে এই ফুটবল খেল প্ৰতিযোগিতাখনত উপস্থিত হয় এই মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।